ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অনুশীলনী 16ৰ 3 নম্বৰ প্ৰশ্নৰ পৰা 3 নম্বৰ প্ৰশ্নত কৈছে তলৰ আকৃতিবোৰৰ তলৰ সংখ্যা f আৰু শীৰ্ষবিন্দুৰ সংখ্যা v আৰু কাষৰ সংখ্যা e উলোৱা আৰু প্ৰতিটোৰ ক্ষেত্ৰত অইলাৰৰ সূত্ৰটো সত্যাপন কৰা আৰু প্ৰতিটো ক্ষেত্ৰত আমি কি কৰিব লাগে অইলাৰৰ সূত্ৰটো সত্যাপন কৰিব লাগে প্ৰথমটো কি আছে এটা চিত্ৰ দিয়া আছে চিত্ৰটো হৈছে আয়তীয় খনক এটা আমি জানিব লাগিব আয়তীয় খনকৰ তলৰ সংখ্যা কিমান শীৰ্ষবিন্দুৰ সংখ্যা কিমান কাষৰ সংখ্যা কিমান এইবিলাক আগৰ ভিডিঅ শিকাইছো তো মই ডাইৰেক্টলি কৰি দিম তোমালোকক আমি দিয়া আছে লিখিম যেহেতু আমি জানো আয়তীয় খনকৰ তলৰ সংখ্যা কিমান 6 তাৰ পিছত আয়তীয় খনকৰ শীৰ্ষবিন্দুৰ সংখ্যা হৈছে 8 ইয়াত শীৰ্ষবিন্দুটো v ধৰিব দিছে আৰু কাষৰ সংখ্যাটো আয়তীয় খনকৰ কাষৰ সংখ্যা হৈছে 12 তো এইখিনি লিখি লৈছে এতিয়া আমাক অইলাৰৰ সূত্ৰটো সত্যাপন কৰিব দিছে সব অইলাৰৰ সূত্ৰটো হৈছে v - e + f = 2 এটো হৈছে অইলাৰৰ সূত্ৰ যদি আমি এখিনি কৰি 2 পাও তেতিয়াহলে অইলাৰৰ সূত্ৰটো সত্যাপন কৰিব আৰু যদি 2 না পাও বেলেগ সংখ্যা পাও তেতিয়া অইলাৰৰ সূত্ৰটো সত্যাপন নকৰে বুলি লিখিব লাগিব অইলাৰৰ সূত্ৰ মতে কি হ'ব আমি সূত্ৰটো লিখিলো প্ৰথমে v - e প্লাস এটো সূত্ৰটো মুখস্থ কৰিবা f = 2 বা অইলাৰ সূত্ৰটো সত্যাপন কৰিবা হে পেজ নম্বৰ 293 আছে ভালকে চাবা এটা মান কেটা বহাই v মানে কিমান আছিল 8 - e মানে কিমান আছিল 12 প্লাস f মানে কিমান আছিল 6 = 2 বাস প্লাস কি আছে 8 আৰু 6 8 আৰু 6 কিমান হ'ব 14 আৰু কি আছে -12 = 2 14 ৰ পৰা 12 গলে কিমান 2 ইফালে 2 দুটা একে হৈছে সেম এটো তলত লিখি দিবা অইলাৰৰ সূত্ৰটো সত্যাপন কৰিব একে অইলাৰৰ সত্যাপন কৰিব এটো হচ্ছে 3 এর 1 নম্বরটো आंसर 2 নম্বৰ চিত্ৰটো আছে এটো দিয়া আছে সবা এটো কি ত্ৰিভুজাকাৰ পিৰামিড মানে ইয়াত শীৰ্ষবিন্দু এটা আছে এটা দুটা তিনটা চাৰিটা গতিকে এটো আমি আগতে পাইছো ত্ৰিভুজাকাৰ পিৰামিডৰ বিষয়ে গতিকে আমি ডাইৰেক্ট লিখি দিব পাৰিম তলৰ সংখ্যা কাষৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যা গতিকে তলৰ সংখ্যা কিমানটা আছে 4টা তাৰ পিছত আছে শীৰ্ষবিন্দুৰ সংখ্যা কিমানটা আছে 4টা তাৰ পিছত আছে কাষৰ সংখ্যা আছে 6টা এটা তোমালোকে মুখস্থ কৰিবা তলৰ সংখ্যা কাষৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যা এতেকে অইলাৰৰ সূত্ৰ মতে অইলাৰৰ সূত্ৰটো কি আছিল আৰু এতে অইলাৰ বুলি নেলেখো ডাইৰেক্ট লিখিম v - e + f = 2 সবা v মানে কিমান আছিল 4 - e মানে 6 প্লাস f মানে কিমান 4 ইকুয়াল কিমান 2 মান কেটা বহাই দিছো এটা সবা 4 এর আগত একো না মানে এটো প্লাস আছে এটো প্লাস 4 4 কিমান হ'ব 8 বিয়োগ কিমান 6 ইকুয়াল 2 18 ৰ পৰা 6 মাইনাস কৰিলে কিমান হ'ব 2 ইকুয়াল 2 এইটো কি হ'ব সেম একে ওলাইছে গতিকে এইটো অইলাৰৰ সূত্ৰ সত্যাপন কৰিব তলত লিখি দিবা একে অইলাৰৰ সূত্ৰ সত্যাপন কৰিব তো হৈছে 2 নম্বৰটোৰ आंसर সবা এইটো 3 নম্বৰত এটো দিয়া আছে গতিকে প্ৰথমে আমি তলৰ সংখ্যা ওলাই লও তলৰ সংখ্যা কি আছে 1 2 3 4টা আৰু উল্টা দিলে এটা হ'ব গতিকে তলৰ সংখ্যা আমি কি লিখিব পাৰিম তল মানে f মানে কেটা 5 তাৰ পিছত আকৌ আছে এবাৰ v মানে 2 হল শীৰ্ষবিন্দুৰ সংখ্যা শীৰ্ষবিন্দু কেইটা আছে সবা 1 2 3টা 4টা আৰু এটা কেইটা হল টোটাল 5টা গতিকে শীৰ্ষবিন্দু মানে কি v মানে হ'ব 5টা আৰু e মানে এবাৰ কাকটো কেইটা আছে সবা এটা 2 3টা 4টা কাক কেইটা আছে 4টা ই মানে হ'ব 4টা এতেকে সূত্ৰটো v অইলাৰ সূত্ৰ v - e + f = 2 মান কেটা বহাই দিবা v মানে কিমান 5
মাইনাস ই মানে 4 প্লাস এফ মানে 5 ইকুয়াল কিমান 2 চলো 5 আৰু 5 প্লাস মানে কিমান হ'ব 10 মাইনাস 4 ইকুয়াল 2 10 ৰ পৰা 4 গলে 6 ইকুয়াল 2 এটো দুটা বেলেগ বেলেগ ওলাইছে এটা 6 এটা 2 গতিকে এটো অইলাৰ সূত্ৰ সত্যাপন নকৰে এতেকে অইলাৰৰ সূত্ৰ সত্যাপন নকৰে তো এসে 3 নম্বৰটো आंसर 4 নম্বৰটো চাবা f ইকুৱেল v ইকুৱেল আৰু f মানে কি মনত ৰাখিব তলৰ সংখ্যা এবাৰ চাবা 4 নম্বৰ চিত্ৰটোত কি আছে চাবা 4 নম্বৰটোত প্ৰথমে f মানে কি তলৰ সংখ্যা 1 2 3 4 5 6 7টা তলৰ সংখ্যা কেইটা আছে 7টা তলৰ সংখ্যা আছে কি 4 নম্বৰটো তলৰ সংখ্যা f মানে 7টা এবাৰ v মানে কি v মানে আছে শীৰ্ষবিন্দুৰ সংখ্যা এটা শীৰ্ষবিন্দু চাবা 1 2 3 4 5টা 6টা 7টা 8টা 1 2 3 4 5 6 7 8 9 তে শীৰ্ষবিন্দুৰ সংখ্যা কিমান হ'ব 9 f v মানে হ'ব 9 আৰু ই মানে কি কাষৰ সংখ্যা বা কাষ চাবা কাষটো এটা হ'ব দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এইটো এটা হ'ব 7টা 8টা 9টা 10টা 11 12 আৰু উল্টাই দিলে কেতে হ'ব টোটাল কাষৰ সংখ্যা হ'ব 16টা কাষৰ সংখ্যা হ'ব 16টা তেকে v minus e plus f equal to v মানে আছে 9 minus e মানে 16 plus f মানে 7 equal to 9 হাতে কিমান হ'ব 16 minus 16 কিন্তু 16 পৰা 16 গলে 0 কিন্তু এইটো কি তবে 9 হাতে 16 আৰু minus 16 আছে 16 পৰা 16 গলে 0 equal to এইটো কি অইলাৰ সূত্ৰ সত্যাপন নকৰে কাৰণ বেলেগ বেলেগ ওলাইছে ফলে 2 আছে ফলে কি আছে 0 আছে লিখি দিব পাৰিবা অইলাৰৰ সূত্ৰ সত্যাপন নকৰে সূত্ৰ সত্যাপন নকৰে এটা হচ্ছে 4 নম্বৰটোৰ आंसर 4 নম্বৰত দিছে তলৰ কেতবোৰ গোটা আকৃতি আৰু হিয়তৰ জালবোৰ খেলিমেলিকৈ দিয়া আছে প্ৰতিটো আকৃতিৰ লগত শুদ্ধ জালটো মিলোৱা সব দুটাকে চিত্ৰ দিয়া আছে আমি এটো মিলাব লাগে তো আকৃতি ফালে দিয়া আছে জাল সব প্ৰথম আকৃতিটোৰ লগত ইয়াৰ কোনটো মিলিব ইফালটো জালৰ কোনটো মিলে একদম তলৰটো মিলে তো প্ৰথমটোৰ লগত একদম তলৰটো মিলাই দিবা তাৰ পিছত বছবা এবাৰ 2 নম্বৰটোৰ লগত কি মিলিব তো লগত এইটো সঙ্গে এইটো মিলিব তাৰ পিছত আছে এবাৰ 3 নম্বৰটোৰ লগত এইটো কি হংক এইটো কি এইটোৰ লগত এইটো মিলিব তাৰ পিছত এইটোৰ লগত ত্ৰিভুজাকাৰ পিৰামিড এইটো মিলিব আৰু এটা আছে লাষ্টত এইটোৰ লগত এইটো মিলিব গতিকে এটা হৈছে 4 নম্বৰৰ आंसर 5 নম্বৰ প্ৰশ্নটো কৰি না তো এনে বুজাই দিম অলপ সবা তলৰ আকৃতিৰ বিভিন্ন দিশবোৰ যেনে সন্মুখ ওপৰ আৰু কাষৰ পৰা পৰ্যবেক্ষণ কৰিলে কেনে ধৰণৰ আকৃতি দেখা যাব দিয়া আছে বস্তুবোৰ অনুৰূপ ওপৰ পৃষ্ঠ সন্মুখ আৰু পাৰ্শ্ব চিত্ৰবোৰ পাৰ্শ্ব দৃশ্যবোৰ চিনাক্ত কৰিব লাগে তিনটাকে চিত্ৰ দিয়া আছে এটা মেইন চিত্ৰ আৰু তাৰ পৰা তিনটা চিত্ৰ দিয়া আছে সবা এই প্ৰথমটো ইয়াৰ কোনটো লগত মিলে এইটো লগত মিলে মানে এইটো কি সন্মুখত আছে মানে এইটো হ'ব কি সন্মুখ হ'ব তাৰ পিছত এইটো সবা এইটো কি ইফালে আছে ইফালে হলে কি হ'ব এইটো কাষ হ'ব বা পাৰ্শ্ব চিত্ৰ বুলি ক'ব পাৰিবা বা এইটো কি হ'ব এইটো কত আছে এইটো একদম ওপৰত আছে মানে ওপৰ পৃষ্ঠ হ'ব এনেকে বাকি কেটা সমাধান কৰিবা একদম সহজ এইটো পৰীক্ষাত নাহে এইবিলাক তথাপি চাবা অলপ
গতিকে আজিৰ ভিডিঅ'টো এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ